এইটো কিয় 1000 কৰি নাজানো এইটো আমি খবৰ পাই আছো মানুহৰ নাম নাজানো শুনি আছো মানুহে কৈ আছে আজি 1000 কৰি এটা ফৰ্ম হলে দিম নহলে নিদিম কোনে কৈছিল সরকারের পয়সা এটা তো কোনে 1000 করে ফর্ম বেচবা নোৱাৰে নহয় কোনে কৈছিল এইটো আমাৰ ইয়াতে আছে বজাৰৰ মানুহে আছে 1000 কৰি লৈ আছে ফর্ম এটা দি আছে এমএলএ টোৰ নাম কি পাইতাম না এমএলএ জনৰ নাম কি আছিল অজয় ৰায় আছিল আগৰ এমএলএ জন তেখেতে কাৰ্যকলাপ তেনেকুৱা কৰিছিল বহুত বেয়া কাম কৰি আছে ভাল কাম একো কৰা নাই আমাক একো সুবিধা দিয়া নাই ইমান হাতী আহি আছে আমি খেত কৰি খাওঁ আমি কোনো সুবিধা নাপাওঁ আমি খেত কৰিয়ে খাব নোৱাৰো ৰাতিতে থাকিব লাগে পথাৰত আমি আমাৰ ঘৰৰ মালিকে ৰাতিত পথাৰত থাকিব লাগে কিয় থাকিব লাগে 6 বছৰ ধৰি এমএলএ হৈছে যে তাক অলপ সুবিধা কৰিব লাগছিল আমাৰতো একো সুবিধা কৰা নাই আপোনালোকৰ কি হাতীৰ সমস্যা আছে নেকি সমস্যা আছে হাতীৰ আছে পানীৰ আছে পানী নাই আমাৰ বিষ্ণুপুৰত পানীৰ বহুত কষ্ট লাগে অজয় তেনেকুৱা কাম কৰা নাই একো কৰা নাই যাৰ কৰিছে আমাৰ একো কৰা নাই আমি গরিব মানুষকে সহায় কৰিব লাগিছিল অজয়ক গরিব মানুহৰ সহায় কৰা নাই এই ধনী মানুহৰ সহায় কৰি আছে কি জান আমাৰ কৰা নাই এইবাক মানে কাক বিচাৰিছে আমাক অৰূপ দেখে লাগিব বেলেগ মানুহক নালাগে অৰূপ দে বহুত ভাল মানুহ বহুত সহায় কৰি আছে গরিব মানুহৰ বুঢ়া মানুহক লৈ আছে তীৰ্থধাম ঘূৰাই আছে তাকে লাগে এইবাৰ বেলেগ মানুহ নালাগে কৰি দিলো মাল পইচা 500 টকা কৰি দিলো তথাপিও দিয়া নাই আপোনালোকৰ এমএলএ কোনো ৰেসপন্স দিয়া নাই না একো দিয়া নাই এমএলএ আমি মুখে সামনে কৈ এই বিষয়ে হিমন্ত বিশ্ব শৰ্মা কি আহ্বান জনাব